হাই বন্ধুসকল, আজি সন্ধিয়া আকৌ মই ইউটিউব চেনেল গুলফামত উপস্থিত হৈছোঁ এটা নতুন টপিক লৈ নতুন কিছু কথা পাতিবলৈ আপোনালোকৰ মাজত আজিৰ সন্ধিয়াত। তো আজিৰ সন্ধিয়াত মই এটা অতিকৈ গুৰুত্বপূৰ্ণ এটা বিষয় বাছি লৈছোঁ আৰু সেইটো হ'ল বন্ধুত্ব। মানুহৰ জীৱনত বন্ধুত্বই সাংঘাতিক প্ৰভাৱ পেলায়। মানুহৰ প্ৰতিটো খোজতে এজন বন্ধুৰ প্ৰয়োজন আৰু এই বন্ধুত্ব স্থিৰস্থায়ী হোৱাটো অতিকৈ প্ৰয়োজন। মানুহৰ জীৱনত এনেকুৱা এজন সংগ লাগে বা সংগী লাগে যাৰ লগত আপুনি সকলো কথা খুলি কথা পাতিব পাৰে আৰু তেওঁৰ পৰাও কথা কিছুমান শুনিব পাৰে, উপদেশ দিব পাৰে, উপদেশ ল'ব পাৰে। তো গতিকে জীৱনত বন্ধুত্ব অতিকৈ গুৰুত্বপূৰ্ণ। কিন্তু আজিৰ যিটো সমাজ ব্যৱস্থা ডিজিটেলাইজেশ্যন হৈছে, এই বন্ধুত্বৰ আমাৰ শাৰীৰিক সম্পৰ্কটো কমি আহিছে, মানে দেখা দেখিটো কমি আহিছে ফিজিকেলি। আমি এতিয়া কি কৰোঁ, অনলাইন বন্ধুত্ব পাতি আছোঁ। বিভিন্ন ছ'চিয়েল মাধ্যমত আমি কি কৰি আছোঁ, বন্ধুত্বৰ ৰিকুৱেষ্ট কৰি আছোঁ, একচেপ্ট কৰি আছোঁ, বন্ধুত্ব বঢ়াই গৈ আছোঁ। কিন্তু এই বন্ধুত্ব একেবাৰে কামত নাহা বন্ধুত্ব, মই যদি সঁচা অৰ্থতে কওঁ। চ' বন্ধুত্ব গঢ়িবলৈ আমি চাব লাগিব, তেওঁক জানিব লাগিব, তেওঁৰ লগত সম্পৰ্ক গঢ়াৰ আগতে তেওঁৰ বিষয়ে সকলো জানিব লাগিব, আন্তৰিকতা বোধ আনিব লাগিব। কিন্তু এই ডিজিটেল মাধ্যমত এইটো সম্ভৱ একেবাৰেই নহয়, কাৰণ সম্পূৰ্ণ মিছা কিছুমান কথা, কিছুমান ধাৰণাৰে তেওঁলোকে আগবাঢ়ি আহে আৰু আমিও ভাবোঁ যে হয় এইখিনি সঁচা বুলি ভাবি আমি আগবাঢ়ি যাওঁ আৰু কেতিয়াবা বিপদে পৰিচালিত হওঁ আৰু খুব হতাশাত পৰি আমি কিছুমান বন্ধু হেৰাব লগা হৈ যায়। অকল সেয়াই নহয়, বাস্তৱ জীৱনতো কিছুমান এনেকুৱা বন্ধু আহে আপুনি খুব বিশ্বাসত লৈছে, কিন্তু সেই বন্ধুটোৱে বিশ্বাসঘাতকতা কৰাত কোনোপধ্যে পিছুৱাই নাহে। গতিকে বন্ধুত্ব হ'ল বিশ্বাস। আপুনি যদি বিশ্বাস ৰাখিব পাৰিছে, আপুনি নিশ্চয় বন্ধুত্ব অটুট ৰাখিবলৈ পাৰিব। উদাহৰণ বহুত আছে বিশ্বাসঘাতকতা কৰি, মানে সঁচা অৰ্থত আপোনাক ইটিকিং কৰি, ঠাট্টা কৰি তেওঁলোকে আগুৱাই যোৱাত, আপোনাক বিপথে পৰিচালিত কৰি নিজে আগুৱাই যোৱাৰ পথ সুগম কৰি লোৱা এনেকুৱা বন্ধু বহুত পাব। কিন্তু সেই বন্ধুত্ব কেতিয়াও স্থিৰস্থায়ী হ'ব নোৱাৰে। বহুত পুৰণি বন্ধুত্ব থাকে, কথাৰ অমিলৰ বাবে সেই বন্ধুত্ব বিচ্ছেদ হৈ যায়। বৰ দুখ লগা কথা। 20-25 বছৰীয়া পুৰণা বন্ধুত্ব অকণমান মিছআণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে, অকণমান ভুল বুজাবুজিৰ কাৰণে হয় শেষ হৈ যায়, বন্ধ হৈ যায়, দেখিব নোৱাৰা হৈ যায়, কথা পাতিব নোৱাৰা হৈ যায়। আৰু তাতকৈও ডাঙৰ কথা, বেয়া পালেই নহয়, তেওঁলোকে যেতিয়া আপোনাৰ বদনাম বাহিৰত গাই ফুৰিব, তাৰ মানে সেই বন্ধুটো জানো চিৰস্থায়ী হ'ব পাৰে? আপুনি জানো সেই বন্ধুটোক আঁকোৱালি ল'ব পাৰিব? নোৱাৰে। কাৰণ সেই বন্ধুত্বটো তেওঁ বিশ্বাস হেৰুৱাই পেলাইছে। তো বিশ্বাস অটুট ৰখাৰ কাৰণে আপুনি অপ্ৰাণ চেষ্টা কৰক। বন্ধুত্ব অট'মেটিক আহিব, আপোনাৰ তাত বন্ধু নতুনকৈ আহিব। আপুনি বিচাৰি যাব নালাগে বন্ধুত্ব, আপোনাৰ তাত বন্ধুত্ব বিচাৰি আহিব, আপোনাৰ তাত সংগী হৈ থাকিব, জীৱনৰ শেষ মুহূৰ্তলৈ আপোনাক সহায় কৰাৰ প্ৰতিশ্ৰুতি দি যাব। আচলতে বন্ধুত্ব তেনেকুৱাই হ'ব লাগে। যিয়ে নহওক, ডিজিটেল যুগ, আমি এতিয়া অৱশ্যে সময়ৰ অভাৱ, যাৰ কাৰণে আমি অনলাইন থাকিব লগা হৈছে, অনলাইনক বন্ধুত্ব বিচাৰিব লগা হৈছে। এইটো নহয় যে মই বেয়া, অনলাইনটো বেয়া। আমি সুদূৰ বিদেশত থকা বন্ধুক আমি বিচাৰি পাইছোঁ আমি ছ'চিয়েল মাধ্যমৰ যোগেদি। আমি দূৰণিবতীয়া সকলো বন্ধুক বিচাৰি পাইছোঁ আমি ফেচবুক বা হোৱাটছএপ বা আদাৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে। খুব ভাল কথা এইটো। কিন্তু এই যিটো খন্তেকীয়া আপোনাৰ কিছুমান জীৱনত আহি দুদিনৰ কাৰণে আপোনাক খুব ভাল ভাল ক'ব, মিঠা মিঠা কথাৰে আপোনাক মোহিত কৰিব, আপুনিও সেই কথাত মোহিত হ'ব, হৈ পেলাই তেখেতক জীৱনৰ সকলো কথা শ্বেয়াৰ কৰিব। কিন্তু ঠিক দুদিন পিছতেই সেইগৰাকীয়ে আপোনাৰ লগত বিশ্বাসঘাতকতা কৰি আপোনাৰ সেই দুৰ্বলতাৰ সুযোগ লৈ চাৰিওফালে মানে আপোনাৰ বিপক্ষেহে কৈ ফুৰিব। চ' তেনে বন্ধুৰ পৰা সাৱধান। যোনে বিশ্বাস ৰাখিব নোৱাৰে, সেই বিশ্বাসত আপুনি কেতিয়াও নাযাব। বন্ধুত্ব কৰক, বন্ধুত্ব আগুৱাই লৈ যাওক, কাৰণ জীৱনত বন্ধুত্ব লাগিবই। কেইদিনমান আগতে অসমীয়া চলচ্চিত্ৰ বন্ধু ৰিলিজ পালে। কলেজীয়া বন্ধুসকলৰ লগত খুব সুন্দৰ এটা কাহিনী লৈ তেওঁ আগবাঢ়ি গৈছিলে। তো বন্ধু অবিহনে আমি 3 Idiots চাইছোঁ, বন্ধুৰ কাৰণে কিমান কি তেওঁলোকে কৰিছে এজন এজনৰ কাৰণে। চ' বন্ধুত্ব সদায় সেনেকুৱা হ'ব লাগে, বিশ্বাসত থাকিব লাগিব, সহায় কৰিবলৈ আগবাঢ়ি অহা মানসিকতা থাকিব লাগিব।
এনেকুৱা নহয় যে আপোনাৰ বদনাম গাই আপোনাৰ বেয়া গুণখিনি খাই আপোনাৰ পৰা আঁতৰি কৰি বেলেগৰ লগত ভাল হ'বলৈ চেষ্টা কৰিছে সো এইখিনিকা ধৰণৰ টপিক একচুৱেলি আমাৰ জীৱনত লাগে আৰু বিশেষকৈ উঠি অহা প্ৰজন্মক কৈছোঁ বন্ধুত্ব গঢ়াত একো বেয়া নহয় কিন্তু সেই বন্ধুত্ব গঢ়িবলৈ যাওঁতে সেই বন্ধুজনৰ বিষয়ে সকলোখিনি লোৱাটো ভাল তেওঁ কি কৰিছে কি খাইছে কি পিন্ধিছে তেওঁৰ পৰিৱেশ কেনেকুৱা তেওঁৰ ঘৰ মানে ক'ত কেনেকৈ আছে এই সকলোখিনি জানি লোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ কাৰণ কোনে ক'ত কেতিয়া কাক বিপাঙত পেলাই কোনো ধৰিব নোৱাৰে বৰ্তমান সময়ত সো নতুন প্ৰজন্মলৈ মোৰ এটা কাটৰ অনুৰোধ বন্ধুত্ব গঢ়া তাত একো আপত্তি নাই কিন্তু বন্ধুত্ব গঢ়তে সদায় বাছি ল'বা যে আপোনাৰ লগত মিল আছে নে নাই আপোনাৰ কথা পতা বা চিন্তাধাৰা বা ধাৰণাৰ লগত মিল আছে নে নাই সেইখিনি চাই পেলাইহে বন্ধুত্ব গঢ় গতিকে এটা ভগৱানৰ দান এইটো বস্তু এনেকুৱা নহয় যে মই নিজে বনালোঁ নিজে কৰিলোঁ এইটো ভগৱানৰ দান এটা সঁচা বন্ধু পৃথিৱীত পাবলৈ কম কিন্তু যদি পায় আপোনাৰ জীৱন সাৰ্থক এই গতিকে সঁচা বন্ধু পাবলৈ আপোনালোকে আগবাঢ়ক আৰু এই বিশ্বাসক লৈয়ে মই এটা কবিতা লিখিছিলোঁ কাৰণ বিশ্বাসৰ ওপৰতেই পৃথিৱীখন চলি আছেতো তো সেই আজি মোৰ যিটো সন্ধিয়া এই সন্ধিয়াত মই কৈছিলোঁৱে মই ইতিবাচক কথা আৰু মোটিভেশ্যন দি পেলাই মোৰ কবিতাৰ মাধ্যমেৰে কিবা কিবি দিবলৈ মই চেষ্টা কৰোঁ চ' মই আজিৰ কবিতাটো বাছি লৈছোঁ বিশ্বাস বিশ্বাস বৰ থুনুকা অনুভৱ নভবাকৈয়ে জাগে নুবুজাকৈয়ে ভাঙে বিশ্বাসতেই পৃথিৱী চলিছে বিশ্বাসতেই সম্পৰ্ক জ্বলিছে বিশ্বাসতেই সৃষ্টি হৈছে বিশ্বাসতেই বিনাশ ঘটিছে বিশ্বাস শক্তিস্বৰূপ জীয়াই থকাৰ আধাৰ বিশ্বাস নহয় আদান প্ৰদান নহয় ই কাৰোবাৰ উপহাৰ এয়া মোৰ আজিৰ কবিতা বিশ্বাস নিশ্চয় উপলব্ধি কৰিব পাৰিছে যে ই থুনুকা বস্তু নহয় যে মই আহিল কোনোবা মই জীৱনত মই বিশ্বাস কৰিলোঁ আগুৱাই গ'লোঁ নহয় ই নভবাকৈ আহে আৰু নুবুজাকৈ ভাঙি যায় একো ক'বই নোৱাৰে হঠাৎ ভাঙি যায় এই সৰু সৰু ভুলবিলাকৰ কাৰণে বিশ্বাসত পৃথিৱী চলিছে কাৰণ মই বিশ্বাসত কিবা এটা কৈছোঁ বিশ্বাসত কাৰোবাৰ আগত কিবা প্ৰকাশ কৰিছোঁ এই পৃথিৱীখন এনেকৈ চলি আছে চলি থাকিব বিশ্বাসতে সম্পৰ্ক জ্বলিছে বহুত সম্পৰ্ক বিশ্বাসত গোটেই পৃথিৱীখন চলি আছে আৰু এই বিশ্বাসতে কি হৈছে সম্পৰ্কবোৰ জ্বলিছে কাৰণ লগাতকৈ বেছি যেতিয়া কাৰোবাক বিশ্বাস কৰা যায় আৰু যেতিয়া সেই মানুহজনে বিশ্বাসঘাতকতা কৰে সেই বন্ধুজনে বিশ্বাসঘাতকতা কৰে তেতিয়াহ'লে সম্পৰ্কবোৰ শেষ হৈ যায় জ্বলি যায় বিশ্বাসতে সৃষ্টি হৈছে আমি সৃষ্টি কিহৰ কাৰণে কৰি আছোঁ নতুন নতুন বস্তু আহি আছে কিহৰ কাৰণে এইটো ভাল হ'ব এটা বিশ্বাস আৰু সেই বিশ্বাসতে নতুন নতুন সৃষ্টি হৈ আছে বিশ্বাসতে বিনাশ ঘটিছে ধ্বংস হৈছে কিহৰ কাৰণে বিশ্বাসৰ কাৰণে বিশ্বাস শক্তিস্বৰূপ আমি ভগৱানক দেখিছোঁ নেকি দেখা নাই কিন্তু এই নেদেখাজনৰ প্ৰতি আমাৰ এনেকুৱা এটা বিশ্বাস ক'ৰবালৈ ক'ৰবাত গ'লে আমি সেৱা জনাই যাওঁ এটা নেদেখাজনৰ যিটো শক্তি সেইটো এটা বিশ্বাসটো তাৰ ওপৰতেই আমাৰ শক্তিস্বৰূপ চলি আছে ই জীয়াই থকাৰ আধাৰ আমি বিশ্বাসতে জীয়াই আছোঁ কালি মই কি কৰিম পৰহিলৈ মই কি কৰিম নতুন প্ৰজন্মৰ কাৰণে কি কৰিম এটা সৰু বাচ্চা ডাঙৰ হৈ কি কৰিব এইবিলাক এটা এটা বিশ্বাসত ডাঙৰ হৈ আছে আৰু এই বিশ্বাস কেতিয়াও আদান প্ৰদান নহয় এই লোৱা মোৰ বিশ্বাসটো লোৱা তোমাৰ বিশ্বাসটো দিয়া ই কেতিয়াও আদান প্ৰদান নহয় গতিকে বিশ্বাস হ'ল এটা ঐশ্বৰিক বস্তু ভগৱানৰ বস্তু তাক ৰাখক আৰু বন্ধুত্বৰ ক্ষেত্ৰত বিশ্বাস থকাটো অতিকৈ প্ৰয়োজনীয় এনেকুৱা নহওক 10জন বন্ধু আছে তাৰে 9জনেই আপোনাৰ বিশ্বাসঘাতকতা কৰিলে হ'বওতো পাৰে চ' বন্ধু গঢ়ক বন্ধু আপোন কৰি লওক কিন্তু চৰ্ত এটাই আপুনি চাব তেওঁলোকৰ লগত আপোনাৰ মন চিন্তাধাৰা ধাৰণা মিলিছে নে নাই অন্যথা নোহোৱাকৈ থাকক বন্ধু একো ডাঙৰ কথা একো নহয় মানে বিশ্বাসঘাতক বন্ধু থকাতকৈ নথকা বহুত গুণেই ভাল গতিকে আজিৰ সন্ধিয়াটো খুব সুন্দৰকৈ আপোনালোকৰ মাজত আহি উপস্থিত হ'লোঁ কথা পাতিলোঁ কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব কিন্তু আকৌ ৰিকুৱেষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গুলফাৰ্ম দ্য লাইফ চেঞ্জাৰ আপোনালোকে এইটো ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা প্ৰতিটো দেওবাৰে আমি এটা দেওবাৰ আমি আহিব পৰা নাছিলোঁ এটা বিশেষ অসুবিধাৰ কাৰণে প্ৰতিটো দেওবাৰে আমাৰ প্ৰতিশ্ৰুতি আছিলে তথাপিও আমি যিমান পাৰোঁ চেষ্টা কৰি আপোনালোকৰ মাজত এটা পজিটিভ ভাইব্ৰেশ্যন আনাৰ কাৰণে মোৰ কবিতাৰ মাজেৰে আপোনালোকৰ মাজত আমি আকৌ উপস্থিত হওঁ মহাদেওবাৰে 6 বজাত তেতিয়ালৈকে শুভৰাত্ৰি